মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই টেন্সৰ কাৰেকশ্যনৰ কাৰণে মই কেইটামান কথা কৈ আছো ইফ থাকিলে টেন্স কাৰেকশ্যন কেনেকৈ কৰিব লাগে সেই বিষয়ে মই দুই এটামান কথা কৈ আছো তোমালোকে মনোযোগ দি শুনিবা ইফ এ সম্ভাব্য শৰ্ত বুজালে ইফৰ লগৰ অংশটো প্ৰেজেন্ট ইনডিফিনিট আৰু আনটো অংশ ফিউচাৰ ইনডিফিনিট হয় ফৰ এক্সাম্পল ইফ ইট ৰেইনছ I not go to ব্র্যাকেটত থাকিব এইটো টেন্স কারেকশন কৰিবলৈ হলে if it rains I shall not go out ইয়াত চোৱা ইফৰ লগৰ অংশটো প্ৰেজেন্ট ইনডিফিনিট আছে গতিকে আনটো অংশ ফিউচাৰ ইনডিফিনিট হ'ব গতিকে দেখা I shall not go out হল কিয় ফিউচাৰ ইনডিফিনিটৰ গঠন মতে সাবজেক্ট প্লাস shall বা will প্লাস মেইন ভার্ব প্লাস অবজেক্ট গতিকে ইয়াত I shall not to আছে not to থাকিবই I shall not go out গতিকে ইফে যদি পসিবল কন্ডিশন অর্থাৎ সম্ভাব্য শর্ত হয় ইফৰ লগৰ যেটো ভার্ব থাকিব হেতু প্ৰেজেন্ট ইনডিফিনিট আনটো হ'ব ফিউচাৰ ইনডিফিনিট এই এক্সাম্পল মতে তোমালোকে যিমান টেন্স কারেকশন আহিব ইফ থকা বাক্যৰ টেন্স কারেকশন কৰিবলৈ হলে এই ধৰে কৰি দিবা তোমালোকে 1 মার্ক পাই যাবা ইফৰ কিন্তু এটা আহিবই ইফত কেবাটাও সেন্টেন্স আছে ইফৰ কেবাটাও নিয়ম আছে তাৰ ভিতৰত মই অলৰেডি দুটা নিয়ম কৈ দিলো